নতুন বছৰত পিকনিকৰ নামত হোৱা কোলা কাৰোবাৰৰ হল পৰ্দাফাছ। পিকনিকৰ নামত কালেকশ্যন কৰি 450 টকাৰ ডাঙৰ কৰিলে ঘোটালা। কৰা ব্যক্তি পাপু পেলন এৰেষ্ট। অভিযানৰ সময়ত পাপুৰ ঘৰৰ পৰা কোটি টকা লগতে কিছু মাটিৰ কাগজ বৰামদ কৰা হৈছে। পাপু নিজৰ লগৰক পিকনিকৰ ভ্ৰমত থয় কালেকশ্যনৰ নামত তুলিছিলে পইচা। কালেকশ্যন নাপালে লগৰৰ ইমোশ্যনৰ লগত খেলিছিলে লেতেৰা খেল। পোৱা গৈছে কালেকশ্যনৰ পইচা দি পাপু কৰিব লৈছিলে ডাঙৰ মাটিৰ ডিল। কিন্তু ইয়াৰ খবৰ পাই APHৰ টীম পাপু পেলনক সেই সময়তে ধৰিল। এতিয়া যে পিকনিকৰ কালেকশ্যনৰ দালালি খবৰ আহি আছে তাৰ মেইন দালালজন হৈছে পাপু পেলন। তাক আমি IPC ধাৰা 555ত এৰেষ্ট কৰা হৈছে। আমাৰ টীমে তাৰ ঘৰত এটা ইনভেষ্টিগেশ্যনো কৰি আছে। আমাৰ টীমে তাৰ ঘৰত 300 টকা কেছ আৰু 150 টকাত জাংফাৰাত প্ৰপাৰ্টিও পোৱা গৈছে। যোগাযোগৰ সময়ত গম পোৱা গৈছে তাৰ পলিটিক্সৰ লগতো বহুত ডাঙৰ হাত আছে। কিন্তু এতিয়া আমাৰ টীমে গোটেই ইনফৰমেশ্যনখিনি কালেক্ট কৰিব পৰা নাই আৰু বহুত সোনকালে কালেকশ্যনৰ পইচাখিনি ঘূৰাই দিয়া হ'ব চেষ্টা কৰা হ'ব। বৰ্তমান পাপু পেলনক গোটেই হোৱাটছআপ গ্ৰুপৰ পৰা লাট মাৰি উলিওৱা হৈছে।